Hello everyone, যদি আপোনালোকক কেতিয়াবা এনেকা দুটা সমীকৰণ দিয়া থাকে আৰু ইয়াৰ পৰা আপোনালোকক কি কৰিব দিছে x আৰু y মান উলিয়াব তেনেহলে আপোনালোকে কোনো পদ্ধতি ব্যৱহাৰ নকৰাকে ডাইৰেক্ট কেনেকৈ উলিয়াব আপোনালোকে চাওক ইয়াতে x ৰ মান উলিয়াব দিছে x ৰ মান উলিয়াওতে আমি কি কৰিম x টো এৰি দিম ইয়াতে কি আছে -2 * 1 কিমান হৈ দিব -2 * -1 +2 মাইনাস দিব এটা তাৰ পিছত কি কৰিব এই দুটা পূৰণ কৰা হৈছে এতিয়া এই দুটা y ৰ হক কিমান আছে 5 -5 * 3 কিমান হ'ব 5 * 3 = 15 মাইনাস মাইনাস প্লাস তেনেহলে 2 - 15 তলত কিমান থাকিব যেতিয়া আমি তলত 2 লব তেতিয়া আমি c এৰি দিম মানে c যেটো লাষ্টৰ মান আছে হেতু আমি এৰি দিম কি থাকিব আমাৰ হাতত 1 * -5 কিমান হ'ব -5 মাইনাস দি দিব এটা ৰেডিমেড 2 2 গুণ 4 মাইনাস আছে -4 ঠিক আছে এটু কইলে কি 2 ৰ পৰা 15 গলে থাকিব -13 তলৰ পৰা -5 মাইনাস প্লাস তেনেহলে তলত কিমান থাকিব সৰি মই ইয়াতে কি লিখো ইয়াতে লিখি দিও -5 + 4 -5 ৰ পৰা 4 গলে কিমান থাকিব -1 মাইনাস মাইনাস ক্যান্সেল আমাৰ হাতত কিমান থাকিব x ৰ মান 1 আৰু y ৰ মান উলিয়াবলৈ হলে কি কৰিব তলৰ মানটো আপোনালোকে সেম ৰাখিব -5 মাইনাস +4 মই লিখি দিছো ওপৰত কিমান গো y ৰ মানটো উলিয়াবলৈ হলে আপোনালোকে y এৰি দিব লাগিব -3 * 2 কিমান হ'ব -6 মাইনাস ৰেডিমেড এটা মাইনাস তাৰ পিছত কি এৰি গল -1 * 1 কিমান হ'ব -1 ঠিক আছে এটো কিমান হ'ব -6 মাইনাস প্লাস 1 ডিভাইডেড বাই 5 - 4 তলত থাকিব -1 তলত এটো কিমান থাকিব -5 তলত থাকিব -1 মাইনাস মাইনাস ক্যান্সেল y ৰ মান 5 তেনেহলে আমি কোনো পদ্ধতি ব্যৱহাৰ নকৰাকৈ ডাইৰেক্ট উত্তৰ উলিয়াব পাইছো আপোনালোকে এই পদ্ধতি ব্যৱহাৰ কৰি পৰীক্ষাত আপোনালোকে যাতে এনেকুৱা ধৰণৰ প্ৰশ্ন সমাধান কৰিব পাৰে আশা কৰিছো আপোনালোকে বুজি পাইছে থ্যাংক ইউ